আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে এইবাৰ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলা, যিসকলে পাছ কৰিছে, তেওঁলোকৰ মনত এটাই কুৱেশ্যন, তেওঁলোকে স্কুটিসমূহ কিমান পাৰ্চেণ্টেজত লাভ কৰিব, অৰ্থাৎ কিমান পাৰ্চেণ্টেজ পালেহে স্কুটি লাভ কৰিব, তেওঁলোকৰ মনত এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হৈ আছে। ইয়াৰে কিছুমানে কৈ আছে 60% আৰু ইয়াৰে কিছুমানে কৈ আছে 70% আৰু কিছুমানে কৈ আছে 80%। চ' গতিকে তোমালোকে কিমান পাৰ্চেণ্টেজ পালে স্কুটিসমূহ লাভ কৰিবা, এই সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা। এইচএছ পাছ কৰাসকলক যিহেতু স্কুটিসমূহ প্ৰদান কৰা হয়, এই স্কুটিসমূহ প্ৰজ্ঞান ভাৰতী স্কিম এই এৱাৰ্ডৰ আণ্ডাৰত স্কুটিসমূহ প্ৰদান কৰা হয়। যোৱা বছৰ যিসমূহ স্কুটি বিতৰণ কৰিছিলে, ছোৱালীসকলৰ ক্ষেত্ৰত তেওঁলোকে 60% ৰাখিছিলে আৰু ল'ৰাসকলৰ ক্ষেত্ৰত 75% পোৱা হ'ব লাগিব বুলি উল্লেখ কৰিছিলে। কিন্তু এইবাৰ সঠিককৈ কোনেও ক'ব পৰা নাই কিমান পাৰ্চেণ্ট পালে স্কুটিসমূহ প্ৰদান কৰিব পাৰে। কিছু লোকে উল্লেখ কৰি আছে 80% পালে এইবাৰ স্কুটিসমূহ লাভ কৰিব পাৰিব বুলি, কিন্তু তাৰ তলৰ পাৰ্চেণ্টেজতো লাভ কৰিব পাৰে।